ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৩৭খন বিচনাযুক্ত বহুমহলীয়া ৰোগী পৰিচৰ্যা কেবিনৰ আধাৰশিলা স্থাপন। অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা পদক্ষেপৰ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব এই চিকিৎসালয়। ৮.৮৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই চিকিৎসালয়ত থাকিব ৪টা মহলা আৰু ৩৭টা অত্যাধুনিক কোঠা। আধাৰশিলা স্থাপন কৰে বন্দৰ, জাহাজ আৰু জলপথ পৰিবহণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু AMCHৰ চিকিৎসক তথা কৰ্মচাৰীসকল। ফাণ্ডৰ যোগেদি ৩৭টা ইয়াত পেচেণ্ট কেয়াৰ কেবিন নিৰ্মাণ কৰাৰ বাবে যিখিনি অনুদান আগবঢ়াইছে তাৰ বাবে মই অইল ইণ্ডিয়া লিমিটেডক ধন্যবাদ জনাইছোঁ। আৰু অসম চিকিৎসা মহাবিদ্যালয়খনে আজি তাৰিখত ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য চিকিৎসা মহাবিদ্যালয় আৰু ইয়াত আজি উন্নত মানদণ্ডৰ চিকিৎসাৰ বাবে আৰু উন্নত চিকিৎসা সেৱা আগবঢ়াবৰ বাবে আন্তঃগাঁথনি আধুনিক ৰূপত সজাই তোলাৰ বাবে প্ৰয়াস কৰা হৈছে। ভাৰত চৰকাৰ, অসম চৰকাৰ যৌথভাৱে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ে এটি শক্তিশালী পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। মই আশা ৰাখিম যে আগন্তুক দিনত আমাৰ সৰ্বসাধাৰণ ৰাইজে ইয়াত সকলো সময়তে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে, তাৰমানে এইটো বহুত দিনীয়া অভাৱ। আমি জানো যে ভাৰতবৰ্ষৰ মানে এই হেল্থ কেয়াৰ ছেক্টৰটোত অইল ইণ্ডিয়া বহুত কাম কৰি আহিছে। আমি সদায় অসম মেডিকেল কলেজৰ লগত জড়িত আৰু অসম মেডিকেল কলেজৰ যিটো অভাৱ আমি পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ। ৩৭টা পেয়িং কেবিন প্ৰায় ৯ কোটি টকা ব্যয়ত আমি কৰিম, ৪ মহলীয়া কৰিম। আৰু আমি এইটো ভাৰতৰ যিবিলাক উন্নত মানৰ যিবিলাক আছে পেয়িং কেবিন হস্পিটেল, তেওঁলোকৰ আৰ্হিত আজি এইমছৰ আৰ্হিত লৈছোঁ। আৰু এইমছ যোধপুৰ বিশেষকৈ মোৰ প্ৰিয় নতুন হস্পিটেল, সেইখন আমি চাবলৈ গৈ তাৰ আৰ্হিত আমি বনাবলৈ লৈছোঁ।